বছৰৰ প্ৰথমটো বানত প্লাবিত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান। ব্ৰহ্মপুত্ৰ নদীৰ জলস্তৰ বৃদ্ধি পোৱাত ৰাষ্ট্ৰীয় উদ্যানখনৰ উত্তৰ পাৰত প্ৰৱেশ কৰিছে বাঢ়নী পানী। ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষৰ সূত্ৰ মতে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু ব্যাঘ্ৰ সংৰক্ষণ বনাঞ্চলৰ মুঠ 233টা বন শিবিৰৰ প্ৰায় 53টা বন শিবিৰ এলেকা প্লাবিত কৰিছে বানে। উত্তৰ পাৰৰ নদীৰ পাৰত থকা প্ৰায় সকলো বন শিবিৰ জলমগ্ন হৈছে। অৱশ্যে বৰ্তমান ব্ৰহ্মপুত্ৰৰ দাঁতিকাষৰীয়া এলেকাসমূহে প্লাবিত হোৱাৰ বাবে বন্য জন্তুসমূহ ৰাষ্ট্ৰীয় উদ্যানখনৰ ওখ স্থানত আশ্ৰয় লৈ আছে। গতিকে কিছুসংখ্যক হৰিণা 37 নং ৰাষ্ট্ৰীয় ঘাইপথ অতিক্ৰম কৰি কাৰ্বি পাহাৰলৈ গতি কৰাৰ বিপৰীতে হাতীৰো গতিবিধি দেখা গৈছে। বিশ্বনাথ ৱাইল্ড লাইফ ডিভিজনত 2টা পশু আৰু অজগৰ উদ্ধাৰ কৰাৰ বিপৰীতে এই পৰ্যন্ত বানত 2টা পশুৰ মৃত্যু হৈছে। বানৰ সৈতে মোকাবিলা কৰিবলৈ সকলো বন শিবিৰতে নাৱৰ ব্যৱস্থা কৰিছে ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষই। আনহাতে সেন্সৰ কেমেৰা সক্ৰিয় আছে যাতে বন্যপ্ৰাণী আৰু গাড়ীৰ গতিবিধি লক্ষ্য কৰিব পাৰি। এই ক্ষেত্ৰত সকলোৰে সহযোগিতা বিচাৰিছে উদ্যান কৰ্তৃপক্ষই। এতিয়া আমাৰ ব্ৰহ্মপুত্ৰৰ পৰা লাহে লাহে পানী মাৰি আছে। আমাৰ নদী ব্ৰহ্মপুত্ৰৰ কাষত যিমান কেম্প আছে তাত পানী অলপ সোমাই আছে। যেনেকৈ আমাৰ কাজিৰঙাত 233 কেম্প আছে, তাত 53 কেম্পত পানী সোমাইছে। কেম্প এৰিয়াত ইনণ্ডেশ্যন হৈছে। মেক্সিমাম এইটো নদীত থকা যেনেকৈ চাপৰি কেম্পকেইটা আৰু যেনেকৈ আমাৰ নৰ্থ ছাইড ব্ৰহ্মপুত্ৰৰ ওচৰত থকা কেম্পকেইটাৰে পানী সোমাইছে। বাকী এৰিয়া এতিয়ালৈকে ড্ৰাই আছে। পানী লাহে লাহে ভিতৰত সোমোৱা আমি দেখিছোঁ। আৰু তেনেকৈ বন্যপ্ৰাণী মুভমেণ্টটো বেছিভাগ হোৱা নাই। কিছুমান ঠাইত হক ডিয়াৰৰ মুভমেণ্ট হৈছে। এইমাত্ৰ ৰিপৰ্ট পাইছে বুঢ়া পাহাৰৰ ওচৰত ক'ৰবাত হাতীৰ মুভমেণ্টটো পাইছে বুলি, সেইটো আমি ভেৰিফাই কৰি আছোঁ। আৰু ছেকেণ্ডলি নৰ্থ বেংকত তেনেকৈ ৰেস্কিউ কেছো হৈছে। আমাৰ বিশ্বনাথ এৰিয়াত 2টা হক ডিয়াৰ আৰু 1টা পাইথন ৰেস্কিউ হৈছে, আৰু 2টা হক ডিয়াৰ ড্ৰাউনিং কেছত ডেথ হৈছে। এইটো কেম্পবিলাক কেনেকৈ সাজু হৈছে বা কি ধৰণৰ ব্যৱস্থা কৰা হৈছে কেম্পসমূহত? তেনেকৈ কেম্প যিমান আছে সকলোক আমি ব'টছ দিয়া হৈছে অলৰেডি, আৰু তাত এডিশ্যনেলি চেনিটেশ্যন কৰা হৈছে। আৰু আমি কেম্পৰ লগত ৰেগুলাৰ টাচতে আছোঁ। যেনেকৈ কিবা কেম্পত অসুবিধা হয় ইমিডিয়েটলি আমি এভাকুৱেট কৰিব পাৰোঁ, তেনেকুৱা আমি টাচতে আছোঁ সকলোৰে। বেৰিকেড লগোৱা হৈছে ছাৰ, আৰু স্পীড মনিটৰিঙৰ কাৰণে ছাৰ কি ব্যৱস্থা কৰে? নেশ্যনেল হাইৱেত আমাৰ কিছুমান এৰিয়া যেনেকৈ ৰেগুলাৰ মুভমেণ্ট হয় বন্যপ্ৰাণীৰ কৰিডৰ এৰিয়াত, তাত অলৰেডি বেৰিকেডিং কৰা হৈছে। তাত যিমান গাড়ী আহে এইটো অলপ শ্ল' কৰাবলৈ আমি বেৰিকেডিং লগাই দিয়া হৈছে। আৰু আমাৰ এনিমেল সেন্সৰ চিষ্টেম ফাংচনেল আছে, তাৰ পৰাও আমি কণ্টিনিউৱাছ মনিটৰ কৰি আছোঁ। আৰু যিমান বন্যপ্ৰাণী পাৰ কৰি দক্ষিণ পাৰে যায় তাত ৰেগুলাৰ মনিটৰিং কৰিবৰ কাৰণে থাৰ্মেল ড্ৰোনো আমি ডিপ্লয় কৰা হৈছে।